নমস্কাৰ প্ৰিয় দৰ্শকসকল দি কনভাৰচেশ্যনৰ মজিয়ালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু অন্য দিনাৰ দৰে আমি আজি পুনৰ এগৰাকী অতিথিক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু আজিৰ অতিথিগৰাকী আপোনালোকৰ প্ৰায় সংখ্যকৰে চিনাকি মুখ কিয়নো আমাৰ ইয়াৰ আগৰ এটা খণ্ডত আমি তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ আৰু তেখেতক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি পুনৰ আকৌ তেখেতক লগ পাম আৰু আজি আমাৰ মজিয়ালৈ তেখেতক পুনৰ আমন্ত্ৰণ কৰি আনিছোঁ পৰিচয় কৰাই দিছোঁ তেখেত হৈছে চাইক'লজিষ্ট পলাশ কলিতা পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ ষ্টুডিঅ'ত হয় গতিকে আমি বহুত কথা পাতিব লাগিব আজি আৰু আগৰ খণ্ডত আমি নিশ্চয়কৈ বহুখিনি কথা আমি গম পাইছিলোঁ আপোনাৰ পৰা আমি নজনা কথা আৰু যি আচলতে কথাবোৰ কেনেকুৱা ধৰণৰ মানসিক স্বাস্থ্য আমি সকলোৱে নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন বৰ্তমান সময়ৰ আচলতে প্ৰধান সমস্যা হৈছে মানসিক স্বাস্থ্যৰ সমস্যা এনজাইটি ডিপ্ৰেশ্যন বা যিসমূহ আমাৰ হাইপাৰ টেনশ্যন এগ্ৰেছিভনেছ এইবিলাকে আমাৰ মানুহক আচলতে এক প্ৰকাৰ গ্ৰাস কৰি পেলাইছে বুলি ক'ব পৰা যায় কিন্তু এইবোৰ আচলতে কিয় হয় বা এইবোৰক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৱেগক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ এইসমূহ কথা আমি আজি আলোচনা কৰিম গতিকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ আৱেগ মানুহৰ আৱেগবোৰক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু আচলতে আপুনি এইটো বৰ ভাল প্ৰশ্ন এটা সুধিছে যে আৱেগক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ আচলতে মূল কথাটোৱে হৈছে আৱেগক নিয়ন্ত্ৰণ কৰাটো মই ইভেন যোৱা এপিছ'ডটোতো এটা কথা মই কৈছিলোঁ যে এণ্ড ৰিজাল্ট অফ এভৰি এক্সপিৰিয়েঞ্চ ইজ এন ইম'চন অৰ ফিলিং অৰ্থাৎ আমাৰ প্ৰত্যেকটো অভিজ্ঞতাৰ শেষত আমাৰ এটা ফিলিংছ আমি জেনেৰেট কৰোঁ আমাৰ এটা ফিলিংছ সৃষ্টি হয় আৰু মই যেনেকৈ কৈছিলোঁ আইদাৰ আমাৰ এটা গুড ফিলিং হৈছে নহ'লে আমাৰ এটা বেড ফিলিং হৈছে গতিকে আমাৰ মূল কথাটো হৈছে কি যে যেতিয়া আমাৰ বেড ফিলিং হৈছে আমি সেই বেড ফিলিংটো যদি আমি ইমিডিয়েটলি যদি আমি চেঞ্জ কৰি দিব পাৰিছোঁ তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰব্লেমেই নাই আৰু আচলতে মানে ইভেন বিশেষজ্ঞসকলে এই কথাটো কৈছে যে আমাৰ এই যিটো আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা যিটো আমাৰ যিটো ক্ষমতা আচলতে এই ক্ষমতাটো বা এইটোক আমি এটা স্কিল বুলি ক'ব পাৰোঁ এইটো এটা কৌশল আচলতে এই কৌশলটো যদি আমি ডেভেলপ কৰিব পাৰিছোঁ তেনেহ'লে আমাৰ জীৱনত সফল হোৱাৰ সম্ভাৱনা এতিয়া সফলতা বুলি ক'লেও তাতো কিছু কথা আহি পৰিব সফলতা বস্তুটো এটা ছাবজেক্টিভ বস্তু এটা প্ৰত্যেকজন মানুহৰ কাৰণে সফলতাৰ ডেফিনেশ্যনটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু আমি ধৰক সাধাৰণভাৱে আমি যদি কওঁ যে মানে সফল হ'বৰ কাৰণে বুলি কোৱাৰ লগে লগে আমাৰ লাইফৰ বেলেগ বেলেগ ষ্টেজত ধৰক আমি ছাত্ৰ হিচাপে আমি সফল হ'বৰ কাৰণে বা আমি আমাৰ যিটো প্ৰফেশ্যনেল লাইফ সেই প্ৰফেশ্যনেল লাইফত আমি সফল হ'বৰ কাৰণে বা আমাৰ যিটো পাৰ্চনেল লাইফত আমি সফল হ'বৰ কাৰণে আমাৰ ছ'চিয়েল লাইফত আমি সফল হ'বৰ কাৰণে আচলতে আগতে মানুহে কি ভাবিছিলে যে যদি আমি জীৱনত ছাকচেছফুল হ'বলগীয়া হয় তেতিয়াহ'লে আমাক হাই আই কিউ থকাটো বৰ দৰকাৰ বুলি মানুহে ভাবিছিলে এতিয়া যেতিয়া আমি আই কিউৰ কথা কৈছোঁ আই কিউ বুলি কোৱাৰ লগে লগে মই এইটো কথা কোৱা নাই যে আমাক আই কিউ নালাগিব নিশ্চিতভাৱে আই কিউ লাগিব আই কিউ মানে কি আই কিউ মানে হৈছে আমাৰ যিটো বুজি পাব পৰা কেপাচিটি বা আমি এনালাইচিছ কৰিব পৰা আমাৰ যিটো ক্ষমতা বা আমাৰ যিটো মানে ধৰক ৰিজনিং যিটো এবিলিটি যদি এজন মানুহৰ এইখিনি যদি বেছিকৈ আছে তেনেহ'লে আমি ক'ব পাৰোঁ যে সেই মানুহজনৰ হাই আই কিউ থকা এজন মানুহ সেইখিনি আমাক লাগিব ন' ডাউট কিন্তু সেইখিনিৰ প্ৰয়োজনীয়তাৰ কথা কৈ পেলাইও ডেনিয়েল গোলমেন নামৰ এজন আচলতে তেওঁ চাইক'লজিষ্ট তেওঁ এখন খুব বিশ্ববিখ্যাত এখন কিতাপ লিখিছে এই কিতাপখনৰ নামটো হ'ল ইম'চনেল ইণ্টেলিজেঞ্চ আৱেগিক বুদ্ধিমত্তা তেওঁ ডক্টৰ ডেনিয়েল গোলমেনে এই কথাটো কৈছে যে এই আই কিউ যিটো মেধা আই কিউৱে আচলতে কি কৰে যে আমাৰ জীৱনৰ ছাকচেছৰ আমাৰ জীৱনৰ মানে সফলতাত আই কিউৱে কেৱল 5-10% অৰিহণা যোগায় বুলি কৈছে আৰু বাকী 90-95% তেওঁ যিটো টাৰ্ম ইউজ কৰিছে মানে তেওঁ এই টাৰ্মটো ইউজ কৰিছে ইম'চনেল ইণ্টেলিজেঞ্চ অৰ্থাৎ 90-95% এজন মানুহ লাইফত ছাকচেছফুল হ'ব নে নহয় সেইটো নিৰ্ধাৰণ কৰে ইম'চনেল ইণ্টেলিজেঞ্চে আৱেগিক বুদ্ধিমত্তাই গতিকে চাওক আৱেগৰ গুৰুত্বত আপুনি কিমান বেছি এতিয়া চাওক আমি ছাপ'জ আমি এজন খুব হাই আই কিউ থকা মানুহ যদি আমাৰ মনটো যদি অস্থিৰ হৈ থাকে আমাৰ যদি ভিতৰত মানে ধৰক এংজাইটি আছে আমাৰ ভিতৰত যদি ষ্ট্ৰেছ আছে যদি খুব বেছি খং আছে এই ধৰণে যদি আমি অস্থিৰ হৈ আছোঁ তেনেহ'লে বাৰু আমি পঢ়া শুনা কৰিব পাৰিমনে বা যিকোনো এটা কামত আমি মনোনিৱেশ কৰিব পাৰিমনে নোৱাৰিম ইভেন যদি আমাৰ মনটো যদি আমাৰ অস্থিৰ হৈ আছে তেতিয়াহ'লে আমি কেতিয়াও ভালকৈ খাব নোৱাৰিম ভালকৈ আমি খোজকাঢ়িও যাব নোৱাৰিম গতিকে আই কিউ আমি
আমাৰ যিখিনি IQ আছে বা আমাৰ যিখিনি মেধা আছে সেইখিনিক যদি আমি প্ৰপাৰলি ধৰক আমি খটুৱাব লগা হয় তেনেহ'লে কিন্তু প্ৰথমতে আমাক সেই আৱেগিক বুদ্ধিমত্তা লাগিব আৰু সেই আৱেগিক বুদ্ধিমত্তা অন্য একো নহয় সেই আৱেগিক বুদ্ধিমত্তা হৈছে আমাৰ যিখিনি আৱেগ সেই আৱেগখিনি আমি প্ৰথমতে ধৰক আমি চিনি পাব লাগিব আমি গম পাব লাগিব যে কেনেকুৱা ধৰণৰ আৱেগ আমাৰ ভিতৰত চলি আছে আমি এৱেৰ হ'ব লাগিব যেনেকৈ মই লাষ্ট এপিছডটোতো এই কথাটো মই কৈছিলোঁ যে একচুৱেলি প্ৰথম কাৰণনো কি নাম্বাৰ 1 ৰিজন কি মানুহৰ জীৱনত একচুৱেলি কষ্ট ভোগাৰ মানে যন্ত্ৰণা পোৱাৰ প্ৰথম কাৰণটোনো কি মই কৈছিলোঁ যে লেক অফ ছেল্ফ এৱাৰনেছ আত্মসজাগতাৰ অভাৱ গতিকে আমাক ফাৰ্ষ্ট সেই আত্মসজাগটো আমাক লাগিব আমাৰ ভিতৰত কিনো আৱেগ চলি আছে আমি সেইখিনি ফাৰ্ষ্ট আমি ধৰিব পাৰিব লাগিব আৰু যেতিয়া আমাৰ এইটো আত্মসজাগতাটো যেতিয়া বাঢ়িব তাৰ লাহে লাহে আমি কি কৰিব পাৰিম সেই আৱেগবিলাকো আমি কণ্ট্ৰল কৰিব পৰা এক অৱস্থালৈ আমি আহি পৰিম গতিকে মই সেইকাৰণে কৈছোঁ যে এই আৱেগ কণ্ট্ৰল কৰিব পৰা যিটো স্কিল এই স্কিলটো যদি আমি আমাৰ লাইফত আমি ডেভেলপ কৰিব পাৰিছোঁ তেনেহ'লে আমাৰ জীৱনত ছাকচেছফুল হোৱাৰ সম্ভাৱনা 90 পৰা 95% বাঢ়ি যায় আৰু আৱেগে আচলতে আটাইবোৰ নিয়ন্ত্ৰণ কৰে আৱেগে আটাইবোৰ গতিকে হয় আৰু যেতিয়া আমি আৱেগটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম নিজে যেতিয়া আৱেগটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম তেতিয়া বহুখিনি সমস্যাৰো অট'মেটিকেলি সমাধান হৈ যোৱা দেখিবলৈ পোৱা যায় গতিকে এটা কথা মোৰ মনত পৰিছে কিন্তু মই সুধি লওঁ আপোনাৰ কথাটো মানসিক চাপ আৰু বিশেষকৈ যেতিয়া ধৰক আমাৰ যুৱচামৰ বিশেষকৈ মানসিক চাপটো বহুত বেছি হোৱা দেখিবলৈ পোৱা যায় সেইটো আপোনাৰ কেৰিয়াৰে হওক পঢ়া শুনাই হওক বা আপুনি আগৰ এপিছডত কৈছিলে ৰিলেশ্যনশ্বিপৰ কথা গতিকে বা ফেমিলিয়ে হওক বিভিন্ন ধৰণৰ আমাৰ মানসিক চাপ যুৱচামৰ ওপৰত পৰে কেৱল যুৱচামেই নহয় সৰুৰ এজন কিশোৰ অৱস্থাৰ পৰা বৃদ্ধ অৱস্থাৰ মানুহ এজনৰ মানসিক চাপ পৰিব পাৰে এই মানসিক চাপসমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় সেইটোৱে মই যেনেকৈ লাষ্ট ছেশ্যনটোত আমি যোৱা যিটো এপিছডত আমি তাতে এটা কথা কৈছিলোঁ যে মানে আল্টিমেটলি এটা চাপ হৈছে মানে কি ধৰক আমি হয়তো কিবা এটা বস্তু ধৰক আমাৰ ভিতৰত কিবা এটা ইণ্টাৰনেল অডিঅ' কিবা এটা চলি আছে নহ'লে আমাৰ এটা ভিজুৱেলছ কিবা এটা আছে নহ'লে আমাৰ ফিলিংছ এটা আছে ষ্টেজটো মানে হৈছে আমাৰ এটা মানে ধৰক এটা ফিলিংছ গতিকে আমি যদি আমাৰ সেই AVK আৰু আচলতে কি কৰিব লাগে আমাৰ যিটো বস্তু এছ'চিয়েশ্যনটো যিটোৰ লগত বেছি হ'ব আমাৰ সমস্যাটো কি হয় জানে মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি হয় যদি মই মানুহ এজনক সোধোঁ যে আপুনি এটা কথা কওকচোন যে মোক আপোনাৰ ধৰক জীৱনত কি কি ভাল হৈছে যদি মই এই প্ৰশ্নটোক সোধোঁ তেতিয়া মই বেছিভাগ মানুহৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ এনেকৈয়ে পাওঁ যে মই চিন্তা কৰিব লাগিব বুজিছানে কিন্তু মই যদি এনেকৈ সোধোঁ যে আপুনি কওকচোন আপোনাৰ জীৱনত কি বেয়া হৈছে কিন্তু সেই কথাটো তেওঁলোকে ইমিডিয়েটলি ক'ব পাৰিব তেওঁলোকৰ মানে এইটো জিভাৰ আগত আছে আৰু এইটো কিয় হৈছে জানে মানে কাৰণ এইটো এইকাৰণেই হৈছে কাৰণ তেওঁলোকে এই যিটো বেয়া অভিজ্ঞতা তাৰ লগত যিখিনি AVK অডিঅ' ভিজুৱেল কাইনেস্থেটিক যিখিনি এছ'চিয়েটেড হৈ আছে সেইটো তেওঁলোকে বাৰ বাৰ সেইটো মানে ৰিকল কৰি আছে তাৰ লগত বাৰ বাৰ ৰিকল কৰি আছে কিন্তু জীৱনত যিখিনি ভাল অভিজ্ঞতা আমাৰ সেইখিনি অভিজ্ঞতাৰ লগত আমি ৰিকল আমি কৰা নাই কিন্তু সেইটো প্ৰেক্টিচ আমি কৰাই নাই আচলতে আমি কেতিয়াও আমি কি নকৰোঁ যে আমি একচুৱেলি এই যিটো কৃতজ্ঞতাবোধ আমি সেইটোৰ প্ৰেক্টিচ নকৰোঁ আমি জীৱনত যিখিনি পাইছোঁ বা আমাৰ জীৱনৰ যিখিনি ভাল অভিজ্ঞতা তাৰ লগত যিখিনি AVK এছ'চিয়েটেড হৈ আছে তাৰ লগত যিখিনি অডিঅ' তাৰ লগত যিখিনি ভিডিঅ' তাৰ লগত যিখিনি ফিলিংছ যদি আমি সেই AVKখিনি যদি আমি ৰেগুলাৰলি যদি আমি ধৰক সেইখিনি তাৰ লগত আমি যদি সংযুক্ত হৈ পৰিছোঁ এছ'চিয়েট হৈ পৰিছোঁ তেতিয়াহ'লে কি হ'ব যে আমাৰ অট'মেটিকলি দেখিব যে সেই ভালখিনি ক'ব নোৱাৰাকৈ আমাৰ ইমিডিয়েটলি আমাৰ মাইণ্ডত অট'মেটিকেলি সেই বস্তুখিনি আহি পৰিব কিন্তু যিহেতু আমি বেছিভাগ সময়ত বেয়াৰ লগত সংযুক্ত হৈ থাকোঁ সেইকাৰণে আমাৰ ইমিডিয়েটলি বেয়াখিনি আহে চ' আমি যেতিয়া আমি ধৰক জীৱনত যদি ষ্ট্ৰেছ পাইছোঁ এনেকুৱা নহয় নেকি যে আমি এনেকুৱাটো নহয় যে আমাৰ জীৱনত আমি ভাল মুহূৰ্ত কেতিয়াও কটাই অহা নাই নহয়নে গতিকে আৰু যেনেকৈ কৈছোঁ মই তাৰ লগতো কিছুমান AVK এছ'চিয়েটেড হৈ আছে সেই ভাল মুহূৰ্তখিনিৰ লগত আমি সেই AVKটোৰ লগত আমি এছ'চিয়েটেড হ'বলৈ যত্ন কৰোঁচোন সেইখিনি বিষয়ে আমি এবাৰ চিন্তা কৰোঁ সেই অডিঅ'টো আমি শুনো যেতিয়া আমাৰ ভাল মুহূৰ্ত এটা আহিছিলে ছাপ'জ মানে ধৰক এজন মানুহৰ ধৰি লওক মই এটা এক্সাম্পল হিচাপে কৈছোঁ যে তেওঁৰ ভাল ৰিজাল্ট এটা হৈছিলে তেওঁ ভবা ধৰণে ছাপ'জ ৰিজাল্ট এটা হৈছিলে হয়নে ধৰক এই যে ভাল ৰিজাল্টটো হ'ল সেই সময়খিনিত কিছুমান অডিঅ' নাই জানো আমাৰ নহয়নে হয়তো তেওঁৰ ওচৰ চুবুৰীয়াৰ মানুহ আহিছিলে তেওঁৰ ওচৰলৈকে ঘৰৰ মানুহ আহিছিলে এনকাৰেজ কৰিছিলে হয়নে সেই শব্দবিলাক নহয়নে যে সেই শব্দবিলাক যে শুনিছিলে তেওঁ যদি সেই অডিঅ'বিলাক তেওঁ যদি ৰিকল কৰে বা তেওঁৰ নিজৰ ভিতৰত যিটো মানে অডিঅ' চলি আছিলে তেওঁ যদি সেইটো এবাৰ ৰিকল কৰে
বা তেওঁৰ যিটো মানে ধৰক তেওঁৰ যিটো ভিজুৱেলছ ক্ৰিয়েট হৈছিলে সেই সময়ছোৱাত যে মানুহ আহিছে, ওচৰ চুবুৰীয়া মানুহ আহিছে, খবৰ ল'বলৈ আহিছে, নহয়নে, তেওঁক এপ্ৰিচিয়েট কৰিছে, যদি সেইটো তেওঁ ৰিকল কৰে, নহয়নে, আৰু তাৰ ফলত যিটো তেওঁৰ অনুভৱ হৈছিল সেই অনুভৱখিনি তেওঁ যদি ৰিকল কৰে, তেতিয়াহ'লে অবভিয়াছলি সেই ষ্ট্ৰেছটো আঁতৰি নাযাবনে? নিশ্চয় যাব। কিন্তু কি হয়, আমাৰ মানুহে সেইটোৱে ভাল মুহূৰ্তবোৰ পটককৈ মনত নেপেলায়, বেয়া মুহূৰ্ত কিন্তু পটককৈ কৈ দিব পাৰে। সেইটোৱে আচলতে কি আমাৰ সেইটো এটা মানে লাইফষ্টাইল হৈ পৰে। তাৰমানে আমি বেয়াখিনি আমি ধৰক বাৰ বাৰ ৰিপিট কৰি থকাটো। গতিকে মই আপোনাক এটা কথাই ক'বলৈ বিচাৰিছোঁ যে যিটোৰ লগত আমাৰ যিটো AVKৰ লগত আমাৰ এছ'চিয়েশ্যনটো বেছি হ'ব। আচলতে মূল কথাটো হৈছে কি যে যদি আমি এটা সুস্থ মানসিকভাৱে আমি যদি সুস্থ জীৱন আমি যদি জীয়াই থাকিবলগীয়া হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব যে আমি মানে ধৰক এছ'চিয়েশ্যন আৰু ডিছএছ'চিয়েশ্যন, আমি এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব। মানে এছ'চিয়েশ্যন মানে যিখিনি আমাৰ জীৱনত ভাল হৈছে বা ভাল হ'বও পাৰে বা ভাল হৈছে, সেইখিনিৰ লগত আমাৰ এটা এছ'চিয়েশ্যন অনবৰত আমি কৰিব লাগিব। আমি সেইখিনিৰ লগত আমি এটা সংযুক্ত হৈ পৰিব লাগিব। মানে সেইটো তাৰ AVKৰ লগত আমি এটা সংযুক্ত হৈ পৰিব লাগিব। বা ধৰক আমি ভাল হোৱা বুলি ইমাজিনেশ্যন কৰি পেলাই, অলৰেডি আমাৰ ভাল হৈ গৈছে, তাৰমানে ইতিমধ্যে ভাল হ'বলৈ বাকী নাই আৰু, অলৰেডি ভাল হৈ গৈছে, তাৰ যিটো অডিঅ', তাৰ যিটো ভিজুৱেলছ, তাৰ যিটো ফিলিংছ, আমি যদি তাৰ লগত বেছিকৈ সংযুক্ত হৈ আছোঁ, তেতিয়া আমাৰ জীৱনটো সেইধৰণে ধৰক জীৱনটো আমাৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব। কিন্তু আমি যিমানে সেই নিগেটিভ বস্তুবিলাকৰ নিগেটিভ AVKৰ লগত যিমানে আমি সংযুক্ত হৈ থাকিম, সিমানে আমাৰ জীৱনটো এটা আমি কষ্ট আমি ভুগিব লাগিব। গতিকে যিটো বস্তুৰ লগত আমি এছ'চিয়েটেড হ'ব লাগে, সংযুক্ত হ'ব লাগে, সেই বস্তুটোৰ লগত আমি সংযুক্ত হ'ব লাগিব, আৰু য'ৰ পৰা আমি ডিছএছ'চিয়েটেড হ'ব লাগে, আমি সেই বস্তুটোৰ পৰা আমি ডিছএছ'চিয়েট হ'ব লাগিব। বিশেষকৈ যিটো বস্তুৱে আমাৰ যিটো মানে ধৰক জীৱনৰ অগ্ৰগতিত যিটো বস্তুৱে আমাক সহায় নকৰে, সেই বস্তুটোৰ পৰা আমি যিমান পাৰোঁ আমি ডিছএছ'চিয়েটেড আমি হ'ব লাগিব। আৰু CBTটো কি হয় একচুৱেলি? CBT মানে কগনিটিভ বিহেভিয়াৰ থেৰাপি। আচলতে কি হৈছে যে মই যেনেকৈ কৈছোঁ যে কগনিশ্যন আমাৰ কিছুমান কি হৈ আছে, আমাৰ মাইণ্ডত কিছুমান থটছ থাকে। আচলতে ধৰক মই ইয়াৰ আগৰ এপিছডটোতো এটা কথা কৈছিলোঁ যে যেতিয়া মই থট বুলি কৈছোঁ বা অডিঅ' বুলি কৈছোঁ বা লেংগুৱেজ, আচলতে থট মানে ছেল্ফ টক বা থট মানে লেংগুৱেজ। আমি কিবা এটা লেংগুৱেজতেই আমি আচলতে চিন্তা কৰোঁ। গতিকে আচলতে আমাৰ বিহেভিয়াৰবিলাক কেনেকুৱা হৈছে, সেইবোৰ আচলতে ডিপেণ্ড কৰিব আমাৰ এই থটছবিলাকৰ ওপৰত। আৰু যদি আমি আমাৰ চিন্তাবিলাক যদি আমি সলাই দিব পাৰিছোঁ, চিন্তাবোৰ যেতিয়া আমি সলাই দিব পাৰিছোঁ, তেতিয়া আমাৰ ধৰক আৱেগবিলাক সলনি হ'ব। আৱেগবোৰ সলনি হোৱাৰ লগে লগে আমাৰ বিহেভিয়াৰবিলাকো সলনি হ'বলৈ আৰম্ভ কৰে। আৰু মানুহৰ সমস্যাটো কি হয় যে আচলতে মানুহে এইকাৰণেও সমস্যাত ভুগিবলগীয়া হয় যে মানুহে ধৰক এটা যিকোনো পাৰ্টিকুলাৰ এটা থটছত মানে গোটেই ফ'কাছটো এটা বিশেষ ধৰক নিগেটিভ থটছ এটাৰ ওপৰতে গোটেই ফ'কাছটো ৰাখে। আৰু এইটো কোৱা হয় আপোনাৰ টানেল ভিজন বুলি। মানে ধৰক টানেল ভিজন মানে যেনেকৈ ধৰক মানে আমি যেতিয়া এটা সুৰংগৰ মাজেৰে যদি আমি চাম, সেই সুৰংগটোৰ যিখিনি পৰিসৰ, আমি সেই মানে সন্মুখত যিখিনি পৰিসৰ, তাৰ সন্মুখত এটা যিটো বস্তু থাকিব, আমি জাষ্ট মানে সুৰংগটোৰ আমি সোঁফালেও নেদেখোঁ, বাওঁফালেও নেদেখোঁ, ওপৰতো নেদেখোঁ, তলতো নেদেখোঁ, কিন্তু পৰিসৰৰ মাজত যিখিনি বস্তু এটা বস্তু যদি থাকে, আমি কেৱল সেই বস্তুটোহে দেখা পাওঁ। ঠিক একেধৰণে আমাৰ কি হয় যে ধৰক বেছিভাগ মানুহৰে কি হয় যে মানে এটা পাৰ্টিকুলাৰ থটছৰ ওপৰতে গোটেই ফ'কাছটো থাকে। মানুহে অল্টাৰনেটলি চিন্তা কৰিব নোৱাৰে। এটা পৰিস্থিতি বা পৰিৱেশত বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ এংগেলৰ পৰা চাব নোৱাৰে। কিন্তু যেতিয়াই মানে ধৰক সেই পৰিৱেশ বা সেই পৰিস্থিতিক যদি আমি বেলেগ বেলেগ এংগেলৰ পৰা আমি চাব পাৰিছোঁ, তেতিয়াহ'লে ডেফিনেটলি কি হ'ব যে আমাৰ এই যিটো চিন্তাই আমাক কষ্ট দি আছিলে, সেই কষ্টখিনি আমাৰ ডেফিনেটলি নাইকিয়া হ'ব। আমি আৰু কথা পাতিম। নিশ্চয়। হয়, আৰু আমি কথা পাতিব বাকী আছে, কিন্তু এটা বাণিজ্যিক বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছত প্ৰিয় দৰ্শকসকল পুনৰ আহিম উলটি আৰু কেইবাটাও বিষয়ৰ সৈতে আলোচনা কৰিম। সঠিক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। চলি আছে এটা কনভাৰচেশ্যন, আৰু আজি আমাৰ অতিথি হৈছে চাইক'লজিষ্ট পলাশ কলিতা। আমি বিৰতিৰ পূৰ্বে পাতিছিলোঁ CBTৰ কথা। এইবাৰৰ মোৰ প্ৰশ্নটো হৈছে আমাৰ
নেতিবাচক যিসমূহ আমাৰ চিন্তাধাৰা হয় হয় নিগেটিভ থটছ আমি সেইটো কথাও পাতিছিলোঁ হয় হয় গতিকে ইয়াত এইবাৰ এনেকুৱা ধৰণৰ নিগেটিভ থটছবিলাকৰ ওপৰত হয়। CBT কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় ধৰক আমি CBTৰ যোগেদি কি কৰিব পাৰোঁ যে এনেকুৱা ধৰণৰ নিগেটিভ থটছবিলাক আমি মানে ধৰক মাইণ্ডৰ পৰা আমি নোহোৱা কৰি পেলাব পাৰোঁ হয় যেনেকৈ ধৰক এটা CBTত এটা টেকনিক ইউজ কৰা হয় সেই টেকনিকটো মই কৈ দিছোঁ তাক কোৱা হয় ABCDE টেকনিক বুলি আকৌ কৈছোঁ ABCDE টেকনিক এই ABCD টেকনিকটো কেনেকুৱা ধৰণৰ এই মানে হ'ল এক্টিভেটিং ইভেণ্ট এক্টিভিটিক ইভেণ্ট মানে হ'ল মানে ধৰক কি হয় যিকোনো এটা ইভেণ্ট মানে এটা ঘটনা আচলতে আমাৰ যদি আমি জীৱনটো আমি চাওঁ আমাৰ জীৱনটোনো কি মানে কিছুমান ঘটনাৰ সমষ্টি নহয় জানো এই যে আমি কথা পাতি আছোঁ এইটো এটা ইভেণ্ট আমাৰ আচলতে নহয়নে গতিকে এনেকুৱা ধৰণৰ কিছুমান ইভেণ্ট লগ লাগিয়েতো আমাৰ গোটেই জীৱনটো হৈছে নহয়নে গতিকে কি হয় যে যেতিয়া মই কৈছোঁ যে এক্টিভেটিং ইভেণ্ট ধৰক যিকোনো এটা ইভেণ্টে আমাৰ মাইণ্ডত কি কৰি পেলাব আমাৰ কিছুমান থটছ এক্টিভেট কৰি পেলায় বা ইম'শ্যনছ কিছুমান আমাৰ এক্টিভেট কৰি পেলায় আৰু সেই এক্টিভেটিং ইভেণ্টত যদি আমি থটছ ক্ৰিয়েট কৰিছোঁ বা ইম'শ্যনছ আমি ক্ৰিয়েট কৰিছোঁ সেইটো তাৰমানে কি হয় যে ডাইৰেক্ট হৈ থাকে সেই এক্টিভিটিক ইভেণ্টটোৱে এইটোৱে মানুহৰ কি কৰে চিৰ সৃষ্টি কৰে চি মানে হ'ল কনচিকুৱেঞ্চেছ চি মানে হ'ল কনচিকুৱেঞ্চেছ তাৰমানে মানুহৰ কি হয় যে বস্তুটো ডাইৰেক্ট হৈ থাকে ধৰক এটা পৰিস্থিতি বা পৰিৱেশ আৰু তাৰ কনচিকুৱেঞ্চেছ ডাইৰেক্ট হৈ থাকে যেনেকৈ ধৰক এখন ফেন এখন মানে ধৰক যদি ৰেগুলেটৰটো নাই নহ'লে এইটো ফুল স্পীডত ঘূৰি থাকিব নহয়নে ঠিক একেধৰণৰ কথা মানুহৰ কিবা এটা হ'ল জীৱনত কিবা এটা হ'ল তাৰ ডাইৰেক্ট মানে এটা কনচিকুৱেঞ্চেছ আৰু কনচিকুৱেঞ্চেছটো কি হয় বেছিকেলি ইম'শ্যন আমি আৱেগৰ কথা পাতি আছোঁ মানুহ এজন আৱেগিক হৈ পৰে কনচিকুৱেঞ্চটো হ'ল মানুহৰ ধৰক ষ্ট্ৰেছ হৈছে এংজাইটি হৈছে ডিপ্ৰেশ্যন হৈছে কিন্তু মানুহে কি নকৰে আচলতে এই এক্টিভেটিং ইভেণ্ট আৰু চি কনচিকুৱেঞ্চেছ তাৰ মাজত কিন্তু আটাইতকৈ যিটো বস্তু ইম্পৰ্টেণ্ট বস্তুটো থাকে সেইটো হ'ল বিটো হ'ল বিলিফ বিশ্বাস এটা বিশ্বাস বুলি কোৱাৰ লগে লগে হোৱাট ইজ বিলিভ মানে হ'ল যিটো বস্তুকে আমি এবছলিউট ট্ৰুথ বুলি মানি লৈছোঁ সেইটোৱে আমাৰ বিশ্বাস আচলতে ABCDE আটাইকেইটা এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল কানেক্টেড হয় কিন্তু এতিয়া কথাটো হৈছে কি যে আমি যেতিয়ালৈকে এই যিটো এই বিটোক যেতিয়ালৈকে আমি ডিবেট নকৰিম আচলতে মানুহৰ যে একচুৱেলি এই যিটো চি কনচিকুৱেঞ্চেছ যিটো হৈছে যে মানুহৰ কনচিকুৱেঞ্চেছ মানে ধৰক হয়তো যেনেকৈ মই ক'লোঁ যে মানুহৰ ষ্ট্ৰেছ হৈছে এংজাইটি হৈছে ডিপ্ৰেশ্যন হৈছে নহয়নে বা কিছুমান বিহেভিয়াৰেল সমস্যা ধৰক আহি পৰিছে গতিকে সেইবোৰ আহিছে খালি এই বিটোৰ কাৰণে এই বিলিভছবিলাকৰ কাৰণে আৰু যেনেকৈ বিলিভ মানে মই যেনেকৈ অলৰেডি ক'লোঁ যে বিলিভ মানে হ'ল যিটো বস্তুক আমি এবছলিউট ট্ৰুথ বুলি মানি লৈছোঁ একমাত্ৰ সত্য বুলি যেনেকৈ যেতিয়া আমি মানি লৈছোঁ আচলতে চাওক একমাত্ৰ সত্য কোনটো এতিয়া ধৰক আমি যদি কিবা এটা বস্তু এতিয়া মানে যদি আমি ওপৰৰ পৰা তললৈকে এনেকৈ পেলাই দিওঁ তেতিয়া সেই বস্তুটো কেতিয়াও ওপৰলৈকে নাযায় সেই বস্তুটো তললৈ আহিব এইটো এটা এবছলিউট ট্ৰুথ নহয়নে কিন্তু মানুহে যিটো বস্তু বিশ্বাস কৰি লয় কিন্তু সেইটো এবছলিউট ট্ৰুথ নহয় কিন্তু মানুহে এবছলিউট ট্ৰুথ বুলি ভাবি লয় আৰু যেতিয়ালৈকে সেইটোক এবছলিউট ট্ৰুথ বুলি ভাবি থাকিব তেতিয়ালৈকে এই কনচিকুৱেঞ্চেছবিলাক চেঞ্জ নহ'ব আৰু এটা বস্তু হয় কি যে মানুহে যেতিয়া যিকোনো বস্তু এটা যেতিয়া এক্সপিৰিয়েঞ্চ কৰি থাকে মই আপোনাক এটা একদম চিম্পল এক্সাম্পল এটা দিছোঁ ধৰি লওক মানে বৰষুণ দি আছে যেতিয়া বৰষুণ দি থাকে সেই বৰষুণ দি থকা সময়ত ধৰক গোটেই আকাশখন মেঘাচ্ছন্ন হৈ থাকে নহয়নে বৰষুণ পৰি আছে তেতিয়া কি হৈছে যে ধৰক এই যিটো এক্সপিৰিয়েঞ্চ হৈ আছে যে বৰষুণ যে পৰি আছে মানুহে সেই সময়ছোৱাত বেছিভাগ মানুহে এইটো কথা ভাবিবই নোৱাৰে যে সেই মেঘৰ ওপৰত এতিয়াও সেই নীলা আকাশখন আছে হয়নে এতিয়া বৰষুণ দি থকা অৰ্থ কি তাৰ অৰ্থটো এইটো নহয় যে মেঘৰ ওপৰত নীলা আকাশখন নাই তাৰ অৰ্থটো সেইটো নহয় নীলা আকাশখন তেতিয়াও থাকে কিন্তু যেতিয়া মানুহে সেইটো এক্সপিৰিয়েঞ্চ কৰি আছে মানুহৰ এনেকুৱা এটা ভাৱ হৈ থাকে যেন আৰু সেই আকাশখনৰ কথাটো চিন্তাই কৰিব নোৱাৰে মানে সেই যিটো এক্সপিৰিয়েঞ্চ হৈ আছে সেইটোৱেই আল্টিমেট ৰিয়েলিটি সেইধৰণে বহু মানুহে আৰু কেতিয়াবা এনেকুৱা লাগে ডাৱৰখিনি যে আহি যায় বেলিটো নাই যেন লাগে হয় কিন্তু বেলিটোতো কেতিয়াও নোহোৱা নহয় চ' সেইটো কথা গতিকে কথাটো হ'ল কি যে এই ধৰণৰ আমাৰ মানে এই যিবোৰ বিলিভছ থাকে সেই বিলিভছখিনি আমি কি কৰিম আমি ডিছপিউট কৰিম আমি ডিবেট কৰিম আমি ডিবেট কৰিব লাগিব আমি কেনেকৈ ডিবেট কৰিম যেনেকৈ ধৰক মানে ধৰক এতিয়া ধৰক এজন জাজে তেওঁ যেতিয়া জাজমেণ্ট এটা দিব কিহৰ ওপৰত ভিত্তি কৰি পেলাই জাজমেণ্টটো দিব তেওঁ দুইটা পক্ষই চাব চালিজাৰি চাব নহয়নে চালিজাৰি চাই পেলাইহে তেওঁ কি কৰিব যে এটা ধৰক বিষয় এটাৰ ওপৰত তেওঁ জাজমেণ্ট এটা দিব ঠিক একেধৰণে আমি ধৰক যিটো বস্তুক বিলিভ কৰি আছোঁ আমি সেইটোক আমি ডিবেট কৰিবলৈ আমি আৰম্ভ কৰিব লাগিব যে ইয়াৰ প্ৰুফ কি আছে এভিডেঞ্চ কি আছে প্ৰমাণ কি আছে
আমি সেইটো চাব লাগিব যিটো মই ভাবি আছোঁ যিটো মই বিলিভ কৰি লৈছোঁ যে ধৰক যদি আমাৰ যদি বিলিভটো এনেকুৱা হয় যে মই একো কামৰ মানুহ নহয় যে সঁচাকৈ মই একো কামৰ মানুহ নহয়নে ইয়াৰতো প্ৰমাণ কি আছে যে মই একো কামৰ মানুহ নহয় কিন্তু মইতো এইখিনি মই কৰিছোঁ মই কিন্তু এইখিনিতো মই ৰিজাল্টটোতো ভাল কৰিছোঁ মই মেট্ৰিকত ৰিজাল্টটো মই ভাল কৰিছোঁ মই 80% লৈ নম্বৰ লৈ পেলাই মই পাছ কৰিব পাৰিছোঁ মই হায়াৰ ছেকেণ্ডেৰীটো ভাল ৰিজাল্ট মই কৰিব পাৰিছোঁ মইতো এইখিনি কাম মই কৰিব পাৰিছোঁ নহয়নে যেতিয়া মানুহে যেতিয়া সেইবোৰ ডিবেট কৰিবলৈ আৰম্ভ কৰিলে তাৰমানে কি তেওঁৰ কামৰ মানুহ হয় কিন্তু তেওঁ বিশ্বাস কৰি লৈছিলে হয়তো কিবা এটা কামত তেওঁ ফেইলিয়ৰ হৈছিলে নহয়নে কিবা এটা কামত তেওঁ ফেইলিয়ৰ হৈছিলে গতিকে সেই ফেইলিয়ৰটো হোৱাৰ কাৰণে তেওঁ ভাবি ল'লে যে মই একো কামৰ মানুহ নহয় কিন্তু যেতিয়া তেওঁ ডিবেট কৰিব তেওঁ এভিডেঞ্চ বিচাৰিব প্ৰমাণ বিচাৰিব মেইন বস্তুটো হ'ল প্ৰমাণ আৰু তাৰ ফৰেও প্ৰমাণ এগেইনষ্টেও প্ৰমাণ যেতিয়া আমি সেই প্ৰমাণ বিচাৰিবলৈ আৰম্ভ কৰিম তেতিয়া আমি যেতিয়া ডিবেট কৰিবলৈ আমি আৰম্ভ কৰিম তেতিয়া কি হ'ব আমাৰ সেই বিশ্বাসটো ভাঙি যাব যিটো আমাৰ যিটো পুৰণা বিশ্বাস আছিলে সেই পুৰণা বিশ্বাসটো ভাঙি যাব আৰু তাৰ ওপৰত ভিত্তি কৰি ই মানে হ'ল এটা ইফেক্টিভ নিউ বিলিফ আৰু যেতিয়া আমি আচলতে এটা ইফেক্টিভ নিউ বিলিফ এটা আমি ক্ৰিয়েট কৰি ল'ব পাৰিম আৰু সেই বিলিফটোৱে আমাক কি কৰিব যে আমাক সফলতাৰ ফালে লৈ যাব আৰু মেইন বস্তুটো হৈছে ধৰক আমাৰ বিলিফ আৰু এই বিলিফবিলাক আচলতে কিয় তেনেকুৱা হয় তাৰ ভিতৰতো বহুত কথা থাকে আচলতে বুজিছানে আৰু তাত মানে এটা কথা আছে কি যে ধৰক আমি বেছিভাগ সময়ত কি কৰোঁ যে ইয়াক কোৱা হয় যে মানে তিনিটা আমাৰ কি হয় যে আমাৰ মাইণ্ডত কিছুমান ফিল্টাৰ্ছ লাগি আছে কিছুমান আমাৰ মাইণ্ডত ফিল্টাৰ্ছ লাগি আছে আৰু এই ফিল্টাৰ্ছবিলাক কেনেকুৱা এটা ফিল্টাৰ্ছ হ'ল আমাৰ ডিলিশ্যন মানে কি যে ধৰক আমি যেনেকৈ অলপ আগত আমি কথা পাতিছিলোঁ যে ধৰক আমি আমাৰ জীৱনত যিবিলাক ভাল হয় সেইবিলাক আমি ডিলিট কৰি থৈ দিওঁ বুজিলে আচলতে বেছিভাগ মানুহে মই সদায় এই কথাটো মই কওঁ যে 90% মানুহে জীৱনত যিটো বিচাৰে 90%ই পায় কেৱল 10% নাপায় হয় কিন্তু ফ'কাছটো ক'ত থাকে যি নোপোৱাবিলাকত এই 10%ত ফ'কাছটো থাকে সেই 90% মানুহে ডিলিট কৰি দিয়ে হয় আৰু এই ডিলিট কৰাৰ কাৰণে মানুহৰ বিলিফছবিলাক আচলতে মানে ধৰক মানে নন ছাপৰ্টিভ বিলিফো দুই ধৰণৰ এটা হ'ল ছাপৰ্টিভ বিলিফ এটা হ'ল নন ছাপৰ্টিভ বিলিফ যদিও আমাক মানে ধৰক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিছে ছাপৰ্ট কৰিছে সেইবিলাক বিলিফ আমাৰ কাৰণে ভাল কিন্তু যিবিলাকে আমাক ছাপৰ্ট কৰা নাই নন ছাপৰ্টিভ বিলিফ সেইবিলাকে আমাক আকৌ জীৱনত পিছুৱাই ৰাখিব গতিকে সেই ডিলিশ্যনৰ কাৰণে সেই নন ছাপৰ্টিভ বিলিফবিলাক আচলতে আমাৰ মানে ধৰক ক্ৰিয়া বেছি নন ছাপৰ্টিভ বিলিফবিলাক তাৰ লগত আমি বেছি সংযুক্ত হৈ পৰোঁ বা আৰু এটা আছে আমাৰ ধৰক আমি জেনেৰেলাইজ কৰি পেলাওঁ আৰু আমাৰ এটা হৈছে মানে ডিষ্টৰশ্যন আমি এটা বেলেগ এটা মিনিং দি দিওঁ গোটেই কথাবিলাকক যিটো একচুৱেলি নহয় যিটো বস্তু নহয় সেইটো আমি এটা বেলেগ এটা মিনিং দিছোঁ এইবিলাকৰ কাৰণে আমাৰ বিলিফছবিলাক আৰু বেছি নিগেটিভ বিলিফবিলাক বা নন ছাপৰ্টিভ বিলিফবিলাক আমাৰ বেছি ষ্ট্ৰং হৈ গৈ থাকে আৰু এইবিলাকে আমাক একচুৱেলি প্ৰব্লেম ক্ৰিয়েট কৰি থাকে লাইফত হয় আৰু যিহেতু আমি CBT কথা পাতি আছিলোঁ আৰু NLP বুলি এটা বিষয় আছে আৰু আত্মবিশ্বাস বা আমাৰ যিসমূহ কি বুলি মানে আত্মবিশ্বাসক বা যিসমূহ মৰ্যাদা এইসমূহক বৃদ্ধি কৰিবলৈ NLP বা CBT কেনেকুৱা ধৰণৰ ডেফিনেটলি মানে ধৰক এতিয়া মই যিখিনি কথা পাতি আছোঁ সেই গোটেই কথাখিনি মেইনলি মানে ধৰক NLP ৰিলেটেড বা CBT ৰিলেটেড গতিকে মই যেনেকৈ মই আগতেও মই কৈছোঁ যে আমাৰ জীৱনৰ প্ৰত্যেকটো অভিজ্ঞতাতে ABK এছ'চিয়েটেড হৈ থাকে অডিঅ' ভিজুৱেল কাইনেস্থেটিক গতিকে ধৰক যেতিয়া আমি আমাৰ জীৱনৰ যিবোৰ ভাল ঘটনা সেই ঘটনাবিলাকৰ লগত যিমানে আমি এছ'চিয়েটেড হৈ পৰিম যিমানে আমি সংযুক্ত হৈ পৰিম আৰু সিমানেই আচলতে কি হ'ব যে আমাৰ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসটো বাঢ়ি আহিব আচলতে কি কৰিছোঁ যে আমি ধৰক প্ৰত্যেকজন মানুহৰে নিজক লৈ পেলাই এটা ইমেজ আমি গঢ়ি তোলোঁ প্ৰত্যেকৰে এটা ইমেজ আছে আপোনাৰ এটা নিজক লৈ পেলাই এটা ইমেজ এটা আছে যে মই কেনেকুৱা হয়নে মোৰ নিজক লৈ পেলাই এটা ইমেজ এটা আছে যে মই কেনেকুৱা আৰু আচলতে কথাটো কি হৈছে যে আমাৰ যদি আমি সেই ইমেজটো যদি আমাৰ ধৰক নিগেটিভ হৈ গৈছে কিবা কাৰণত তেতিয়াহ'লে আমি জীৱনত কষ্ট পাবলগীয়া হয় কিন্তু যদি আমাৰ সেই ইমেজটো যদি ধৰক আমি এটা পজিটিভ ইমেজ আমি বনাই ল'ব পাৰিছোঁ গতিকে তেতিয়া আমাৰ জীৱনত আমি ডেফিনেটলি ছাকচেছফুল হোৱাৰ সম্ভাৱনা বাঢ়ি যাব গতিকে আমি যদি অনবৰত কি কৰিছোঁ যদি ধৰক আমাৰ যিবোৰ ভাল অডিঅ' ভাল ভিজুৱেলছ তাৰ লগত যদি আমি এছ'চিয়েটেড হৈ আছোঁ বা আমি ধৰক জীৱনত আমি যিটো বস্তু বিচাৰিছোঁ যেনেকৈ বিচাৰিছোঁ এজ ইফ আমি এই ধৰণে যদি ভিজুৱেলাইজ কৰিছোঁ যেন মই অলৰেডি সেই বস্তুটো পাই গ'লোঁ যিটো বস্তু মই জীৱনত যিটো বিচাৰিছোঁ
ধৰক পোৱাৰ পিছৰ অডিঅ'টো কেনেকুৱা হ'ব মোক মানুহে কি ধৰণে কথা ক'ব মই যিটো বস্তু পাবলৈ বিচাৰিছোঁ সেইটো বস্তু পোৱাৰ পিছত মানুহে মোক কিনো কথা ক'ব পাৰে কেনেকুৱা ধৰণৰ অডিঅ' মই শুনিম সেই অডিঅ'টো যদি মই শুনিবলৈ যত্ন কৰিছোঁ কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব সেইটো যদি মই ভিজুৱেলাইজ কৰিবলৈ মই যত্ন কৰিছোঁ আৰু তাৰ যিটো ফিলিংছ সেই ফিলিংছটো যদি মই বাৰ বাৰ মই ক্ৰিয়েট কৰি আছোঁ তেতিয়াহ'লে অট'মেটিকেলি কি হ'ব যে আমাৰ যিটো ছেল্ফ ইমেজ সেই ইমেজটো অট'মেটিকেলি সলনি হৈ যাব আৰু এইটো আমি কি কৰিব লাগে আমি ডেইলি এইটো আমাৰ এটা লাইফষ্টাইল হ'ব লাগে আমি ডেইলি এই কথাখিনি প্ৰেক্টিছ কৰিব লাগে ডেইলি আৰু যদি আমি ডেইলি কৰিছোঁ অবভিয়াছলি আমাৰ যিটো ছেল্ফ ইমেজ সেই ছেল্ফ ইমেজটো 110% চেঞ্জ হ'বই হ'ব আৰু সেইধৰণে তেতিয়া কি হ'ব যে আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড সেই ছাবকনচিয়াছ মাইণ্ডত সেই ইমেজটো আমি আমাৰ যিটো মানে ধৰক এজন মানে বিজয়ী হোৱা মানুহৰ যিটো ইমেজ সেইটো আচলতে আমাৰ ভিতৰত সোমাই যাব সেই বস্তুটো আৰু যিমানে আমি এই বস্তুটো প্ৰেক্টিছ কৰিম আমি একেবাৰে অন্তিম আচলতে মুহূৰ্ত পালোহি শেষত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ব্যস্ত সময়খিনিৰ মাজৰ পৰা অকণ সময় আমাক দিয়াৰ বাবে আৰু প্ৰিয় দৰ্শকসকল আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় ধৰি আমাৰ অনুষ্ঠানটো চোৱাৰ বাবে নিশ্চয়কৈ আপোনালোকে অলপ হ'লেও উপকৃত হ'ব এই অনুষ্ঠানটোৰ পৰা কিয়নো জীৱনৰ সৈতে জড়িত বহুকেইটা কথা আমি আলোচনা কৰিলোঁ আৰু সেইবাবে হয়তো আপোনালোকে উপকৃত হ'ব কি ক'ব শেষত আপুনি মই খুব আনন্দ পালোঁ এই অনুষ্ঠানটোলৈ আহি পেলাই খুব ভাল লাগিলে দৰ্শকসকলৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিবলৈ আপুনি সুযোগকণ দিয়াৰ বাবে আপোনাকো ধন্যবাদ জনাইছোঁ হয় গতিকে আমি আপোনালোককো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ কিন্তু পৰৱৰ্তী সময়ত বা পৰৱৰ্তী খণ্ডত এগৰাকী বিশেষ ব্যক্তিৰ সৈতে এগৰাকী বিশেষ ব্যক্তিত্বৰ সৈতে পুনৰবাৰ আপোনালোকক লগ পাম ধন্যবাদ